নিশ্চিতভাৱে আজি ৰাতিপুৱাৰ পৰা দেখিবলৈ পোৱা গৈছে যি চামগুৰি চাৰ্কুল অফিচ স্থানান্তৰণৰ বাবে যি প্ৰতিবাদী কাৰ্যসূচী ৰাখিছিলে, এক প্ৰতিবাদী কাৰ্যসূচী আজি আচলতে দ্বিতীয়টো কাৰ্যসূচী বুলি ক'ব লাগিব। মোৰ সতীৰ্থ সাংবাদিকগৰাকীয়ে পৰিৱেশ দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ যি চামগুৰি ৰাজহ কাৰ্যালয় স্থানান্তৰণৰ বিৰুদ্ধে যি সেই গণ অন্বেষণ ধৰ্মঘট কিন্তু অন্বেষণৰ আজি দ্বিতীয়টো দিন কিন্তু দেখিবলৈ পোৱা গৈছে। এনেধৰণে যি চামগুৰি বৃহত্তৰ নাগৰিক মঞ্চৰ ব্যৱস্থাপনাত এই গণ অন্বেষণ ধৰ্মঘটটো তেওঁলোকে ইতিমধ্যে ইয়াতে পুৱা 10 বজাৰ পৰা তেওঁলোকে আৰম্ভ কৰিছে। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যি চামগুৰি যি চাৰ্কুল অফিচৰ লগতে যি চামগুৰি আৰক্ষী ছাউনীখন আছে, এতিয়া সেই দুইখন ইয়াৰ পৰা স্থানান্তৰকৰণ কৰিবলৈ বিচাৰিছে যি এই চৰকাৰখনে যি ইয়াৰ পৰা স্থানান্তৰকৰণ কৰিবলৈ বিচাৰিছে। তাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে চামগুৰিত কিন্তু যি এনেধৰণে যিসকল চামগুৰিয়ান যি ৰাইজ আছে বা যিসকল লোক আছে ইয়াৰে সকলোৱে আহি লৈ পেলাই একেমুখে এনেদৰে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। মোৰ লগত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে প্ৰতিবাদস্থলীত এগৰাকী যি বিজেপি শাসিত চৰকাৰ আছে তেখেতৰ এগৰাকী লোক আছে। আমি তেখেতৰ পৰা জানিব বিচাৰিম। বাইদেউ, প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু চামগুৰি যি বৃহত্তৰ চামগুৰি এই আমাৰ এই এলেকাটো যি চাৰ্কুল অফিচটো আছে বা ধৰি থানাখনকে আছে, ইয়াৰ পৰা স্থানান্তৰকৰণ কৰিব বিচাৰিছে। আপুনি যিহেতু এগৰাকী বিজেপি নেত্ৰী হয়, ত' সেই ক্ষেত্ৰত আপোনাৰ মতামতটো কেনেকুৱা হ'ব? হয়, মোৰ মতামত মানে মই বিজেপি দলটো পিছত আহিব, প্ৰথমতে মোক লাগিব ৰাইজ। মানে এষাৰ কথা আছে যে ৰাইজে ৰজা, গতিকে ৰাইজ কেতিয়াও ভুল হ'ব নোৱাৰে। আৰু এইটো এটা ঐতিহাসিক চাৰ্কুল অফিচ, ব্ৰিটিছৰ দিনৰ পৰা ইয়াত আছে। আমি মানে জন্মৰ আগৰ পৰাই, আমি সৰুৰে পৰা এইটোৱে চাই মেলি ডাঙৰ হৈছোঁ। গতিকে আমাৰ পৰিচয় যে ক'ত ঘৰ, চামগুৰি চাৰ্কুল অফিচৰ ওচৰত ঘৰ। গতিকে আমাৰ পৰিচয়, আৰু আমাৰ পৰিচয়টো আমি কেতিয়াও হেৰাই যাবলৈ নিদিওঁ। মানে আমি লাগিলে যিমান যি নহওক আমি শেষ সময়লৈকে যুদ্ধ কৰিম, আমাৰ পৰিচয় কেতিয়াও আমি হেৰাই যাব নিদিওঁ। আৰু প্ৰথম কথা হৈছে যে নিজৰ পৰিচয়টো যদি মোৰ ঠিক নাথাকে, তেতিয়াহ'লে মই দল বা সংগঠন সেইটো পিছত কৰিম। মানে মই যদি মোৰ নিজৰ পৰিচয়, মই মণিকা হাজৰিকা, গতিকে মোৰ যদি নামেই নাথাকে, মই দল বা সংগঠন বা কিবা কেনেকে কৰিম? গতিকে সেইকাৰণে আমি নিজৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে সেই সময়লৈকে আমি সংগ্ৰাম কৰি যাম। আৰু মই চৰকাৰ পক্ষক অনুৰোধ জনাম যে তেওঁলোক আহক, ৰাইজৰ মঞ্চলৈ আহক, ৰাইজৰ দুখ অভিযোগ এইখিনি জানক। আৰু মই ইয়াতে এটা কথা ক'ম যে মই বিশেষকৈ যেতিয়া প্ৰথম 31 ডিচেম্বৰ দিনাখন যেতিয়া প্ৰথম আৰম্ভ হৈছে, কেইজনমান খুব বিশিষ্ট মানুহ কেইজনমানলৈ এখন ইয়াত বৈঠক হৈছিলে আইবিত 31 ডিচেম্বৰত প্ৰথম, তেতিয়া মোকো নিমন্ত্ৰণ জনাইছিলে প্ৰেচিডেণ্ট হিচাপে। তেতিয়া তেওঁলোকে জনাইছিল যে এনেকুৱা এনেকুৱা কথা, এই কথাখিনি আমি আন্দোলন কৰিম। তেতিয়া মই কৈছিলোঁ যে আপোনালোকে আন্দোলন কৰিব নালাগে, আপোনালোকে অলপ দিন ৰওক। মই যিহেতু আমাৰ বিধায়ক আছে দুজন, যি নহওক ৰকিবুল হুছেইন হওক বা আমাৰ নতুনকৈ জিতু গোস্বামী ডাঙৰীয়া, তেখেতৰ লগত মই আলোচনা কৰিম, তাৰপিছত আপোনালোকক জনাম বাৰু। গতিকে ডিচেম্বৰৰ পৰা মই চাগে তেওঁৰ ওচৰলৈ 4-5 বাৰমান গ'লোঁ, জিতু গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ 4-5 বাৰমান মই গ'লোঁ যে আমাৰ ৰাইজে এনেকুৱা এটা সিদ্ধান্ত লৈছে, আপুনি এবাৰ আহক, ৰাইজৰ লগত বহক, বহি আলোচনাটো কৰক। গতিকে তেওঁ ডেটটো মানে মোক আজিলৈকে নিদিলে। আৰু এটা কথা ক'ব লাগিব যে জিতু গোস্বামী ডাঙৰীয়াৰ কথা উল্লেখ কৰিছে। জিতু গোস্বামী ডাঙৰীয়া দুদিন পূৰ্বে কিন্তু এটা ফেচবুকত পোষ্ট দিছিলে যে চামগুৰি যি এই ৰাজহ চক্ৰৰ কাৰ্যালয় ইয়াতে থাকিব লাগিব। তেওঁলোকে মুখেৰে এষাৰ কথা কৈ বুলি গোটেইখিনি কথা নহয়, আছিলে হাতে কামে কৰিব লাগিব বা কাগজে পত্ৰ কৰিব লাগিব। তেখেতে এই ঘটনাটো এই কামটো তেওঁলোকে কৰা নাই, সেই ক্ষেত্ৰত কি ক'ব? নহয়, পষ্টটো জিতু গোস্বামী ডাঙৰীয়াই লিখা নাই, এজন অপুল বুলি কয়, তেখেতে দলৰ কাৰ্যকৰ্তা হয়, তেখেতে লিখিছে। জিতু গোস্বামী ডাঙৰীয়াই মোকো কৈছিলে যে আপুনি কৈ দিয়ক যে মণ্ডল অফিচটো নাযায় ইয়াৰ পৰা। কিন্তু মই যে ক'ম তাত প্ৰমাণ কি? আজি যদি মই কৈ দিওঁ কাইলৈ চাৰ্কুল অফিচটো গুচি যায়, তেতিয়া ৰাইজৰ ওচৰত দায়ী কোন হ'ব? নিশ্চয় মই হ'ম। গতিকে আমি বিচাৰিছোঁ মোৰ কথাটো, মইতো বহুত সাধাৰণ জেগা এটা, সৰু জেগাত আছোঁ। গতিকে তেওঁতো এটা বৃহৎ জেগাত আছে, তেখেতে আহক, তেখেতে আহি ৰাইজক কওক যে চাৰ্কুল অফিচটো নাযায়, আপোনালোকে নিশ্চিন্ত থাকক। সেইটোহে আমি বিচাৰিছোঁ। যদি আপোনালোকৰ এই প্ৰতিবাদী কাৰ্যসূচীটো আপোনালোকে যিহেতু হাতত লৈছে, আপোনালোকৰ যদি কথা নুশুনে চৰকাৰে, তো আপোনালোকে পিছৰ পৰ্যায়ত কি কৰিব লাগিব? আমি এনেকৈ সংগ্ৰাম কৰি যাম। নিশ্চিতভাৱে এয়া আছিলে যি বিজেপিৰ এগৰাকী নেত্ৰী আছিল, নেত্ৰীগৰাকীৰ পৰিৱেশ দেখুৱালো আপোনালোকক। আৰু দেখিবলৈ পাইছে বহুতো লোক আছে, বহুতো লোকে এতিয়া এনেধৰণে এতিয়া প্ৰতিবাদী কাৰ্যসূচী এনেধৰণে যি অন্বেষণ ধৰ্মঘট আচলতে অন্বেষণ ধৰ্মঘট কৰিবলগীয়া হৈছে। মোৰ লগত এইখিনিতে আৰু এজন ব্যক্তি আছে, আমি তেখেতৰ ওচৰত যাম। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? যিহেতু এখন পুৰণি চাৰ্কুল অফিচ বুলি ক'লে ভুল নহ'ব, আচলতে বহু ব্ৰিটিছৰ দিনৰ চাৰ্কুল অফিচ এখন ইয়াৰ পৰা স্থানান্তৰকৰণ কৰিম বুলি ভাবিছে, সেই ক্ষেত্ৰত আপোনালোকে কি? এই চাৰ্কুল অফিচ এতিয়াই নহয়, ব্ৰিটিছৰ দিনৰে 1887 চনতেই ব্ৰিটিছসকলে ইয়াতে স্থাপন কৰা। সেই ঘৰ আজিও ইয়াত স্পষ্টভাৱে জিলিকি আছে। সেই ৰাজহ চক্ৰ আজি এই চৰকাৰে এটা তুগলকী নীতিত ইয়াৰ পৰা স্থানান্তৰ কৰিবলৈ বিচাৰে কামপুৰলৈ। ইয়াৰ 80-90% মানুহেই দৰিদ্ৰ শ্ৰেণীৰ। এতিয়া এটা কামৰ কাৰণে আজি যাব, কামপুৰ যাব, কি হ'ল বোলে আজি মণ্ডল নাই, আকৌ ঘূৰিল, আকৌ গ'ল বোলে, কি হ'ল বোলে চাৰ্কুল অফিচাৰ নাই। এতিয়া কিমান হাৰাশাস্তি হয়। আৰু গাড়ী বদলাব লাগিব, আপোনাৰ এখনত গাড়ী নহয় 3খন গাড়ী বদলাব লাগিব।
এতিয়া 3খন গাড়ী বদলাই ইমান টকা পইচা খৰচ কৰি আৰু ইয়াত 192খন গাঁৱৰ যি ৰাজহ চক্ৰৰ হেৰি আছিলে তাৰে কাটি নি এতিয়া তাত এইটো নিয়াটো কোনো পধ্যে আমি মানি নলওঁ আৰু অনাগত দিনতো ইয়াৰ আমি তাৰ প্ৰতিবাদ কৰি যাম গণতান্ত্ৰিকভাৱে যিকোনো প্ৰকাৰে আমি ইয়াৰ পৰা স্থানান্তৰ হ'বলৈ নিদিওঁ। এতিয়া আচলতে এটা কথা হ'ল যে কি যদিহে চৰকাৰে আপোনালোকৰ এই যি কথা এই কথা যদি মানি ললে তেন্তে হ'লে আপোনালোকে কিন্তু এনেধৰণে গণতান্ত্ৰিকভাৱে আপোনালোকে আন্দোলন চলাই মানি ল'লে যদি আমাক প্ৰতিশ্ৰুতি দিয়া বা লিখিতভাৱে আমাক হেৰি দিয়ে বোলে নাই এই অফিচ উঠি নাযায় ইয়াতেই থাকিব তেতিয়া আমাৰ আন্দোলন কৰাৰ কোনো প্ৰয়োজনেই নাই আৰু যদিহে বোলে নহয় তাৰ বিপৰীতটো দেখা যায় তেতিয়া আন্দোলন নিশ্চিতভাৱে কৰিবই লাগিব নহয় জানো। নিশ্চিতভাৱে আচলতে আৰু এটা কথা ক'ব লাগিব উল্লেখ কৰিব লাগিব ইতিমধ্যে তেখেতলোকে জনাইছে যে 192খন গাঁৱত যি ৰাজহ চক্ৰ এইটো ৰাজহ চক্ৰটো এতিয়া স্থানান্তৰণ কৰিব লৈছে তো তাৰ সেই ক্ষেত্ৰত সেইবাবে তেতিয়া দেখিবলৈ পোৱা গৈছে যে প্ৰতিবাদ কাৰ্যসূচী এনেধৰণে প্ৰতিবাদ কৰিছে। মোৰ মতে আচল বিষয়ববীয়াসকল আছে আমি তেখেতলোক ক'ৰবাত জানিব বিচাৰিম কি ক'ব যিহেতু বৃহত্তৰ চামগুৰি এখন কোনো ব্ৰিটিছৰ দিনৰ এখন যি চাৰ্কুল অফিচ বা আমাৰ এই থানাখন সেই ক্ষেত্ৰত এতিয়া দেখিবলৈ পাইছে এইখিনি তেওঁলোকে স্থানান্তৰণ কৰিব বিচাৰিছে। এই ক্ষেত্ৰত আপোনালোকে অৱস্থান ধৰ্মঘটো কৰিছে অনশন ধৰ্মঘটো কৰিছে আজি দ্বিতীয়টো কাৰ্যসূচী কি ক'ব? ছাত্ৰ সন্থাই চামগুৰিৰ ৰাজহ চক্ৰৰ কাৰ্যালয় স্থানান্তকৰণৰ বিৰুদ্ধে প্ৰথম অৱস্থাৰ পৰা ইয়াৰ বিৰুদ্ধাচৰণ কৰি আহিছিল। আমাৰ স্পষ্ট কথা 192খন ৰাজহ গাঁও কাটি পেলাই চামগুৰিৰ পৰা স্থানান্তৰ কৰি অন্য কিছু ঠাইত জাপি দিব আৰু ৰাজহ চক্ৰৰ যোনটো কাৰ্যালয় ইয়াৰ পৰা উঠাই নিব থানাখন উঠাই নিব। ব্ৰিটিছৰ আমোলতে যাক গঢ়া হৈছিলে চামগুৰিৰ যাৰ ঐতিহ্য যাৰ লগত জড়িত হৈছে সন্মান জড়িত আছে ছাত্ৰ সন্থাই কোনো কাৰণতে ইয়াক নামানো নুবুজো আৰু নুশুনো চৰকাৰৰ বৰমূৰীয়া ঘৰলৈ ছাত্ৰ সন্থাই স্পষ্ট কথা স্পষ্ট বাৰ্তা ইয়াৰ পিছত যদি এওঁলোকে ডিচিজন চেঞ্জ নকৰে ইয়াৰ মাথো আৰম্ভণিহে দ্বিতীয়টো কাৰ্যালয় ইয়াতকৈ জংকী আন্দোলন কাৰ্যসূচী কিন্তু আমি গঢ় তুলিবলৈ সক্ষম হ'ম। এয়া আছিলে যি আছু লোক আছিলে চামগুৰিৰ যি আছু লোক আছিলে আৰু তেওঁলোকে ইতিমধ্যে এটা কথা কৈছে যে 192খন গাঁও আচলতে 192খন গাঁৱৰ স্থানান্তৰ এটা মিলাই পেলাই এটা যি চাৰ্কুল অফিচ আছিলে এই চাৰ্কুল অফিচটো এতিয়া স্থানান্তৰণ কৰিব লৈছে তাক লৈ পেলাই এতিয়া দেখিবলৈ পোৱা গৈছে বিক্ষোভ দেখিবলৈ পোৱা গৈছে যি চামগুৰিবাসী ৰাইজ আছে আচলতে কোনো দল বুলি নহয় গোটেই ৰাইজ ওলাই আহিছে ওলাই আহিলে পেলাই দেখিবলৈ পোৱা গৈছে এনেধৰণে যি প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে। আৰু এটা কথা ক'ব লাগিব যে তেওঁলোকে আমাক ইতিমধ্যে জনাইছে যে যদিহে চৰকাৰে তেওঁলোকৰ এই কথা মানি নলয় তেতিয়াহ'লে কিন্তু তেওঁলোকে আমাক ইতিমধ্যে জনোৱা আপোনালোকে পৰিলক্ষিত হৈছে যে তেওঁলোকে পূৰ্বলৈও কিন্তু এনেধৰণে যি তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে কৰি যাব।